ক্লাছ 9 সায়েন্স চেপ্টাৰ 1 আমাৰ চাৰিকাষৰ বস্তুবোৰ এই পাঠটোৰ পেজ নাম্বাৰ 6ত থকা প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্ন দিছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে অৰ্থাৎ ঘনত্ব মানে হৈছে কি ভৰ বাই আয়তন তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা তাত অপশ্যনত এইখিনি দিয়া আছে যে বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লো এইখিনিৰ ভিতৰত ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে অৰ্থাৎ আটাইতকৈ কম ঘনত্বৰ পৰা সৰ্বাধিক ঘনত্বৰ মাধ্যম মানে পদাৰ্থবোৰ উলিয়াবলৈ ফাৰ্ষ্টত আহিব বায়ু আহিব 1 নম্বৰত তাৰপিছত 2 নম্বৰত আহিব চিমনিৰ পৰা ওলোৱা ধোঁৱা 3 নম্বৰতে আহিব কপাহ 4 নম্বৰত পানী 5 নম্বৰত মৌ তাৰপিছত চকমাটি 6 নম্বৰ আৰু 7 নম্বৰত কি আহিব লো অৰ্থাৎ কি লিখিব লাগিব বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা কপাহ পানী মৌ চকমাটি আৰু লো ক্ৰমে এইকেইটা হ'ব ঊৰ্ধ্বক্ৰমত নেক্সট কুৱেশ্যন নম্বৰ 2 তাৰে ভিতৰত দুটা দিছে এই অপশ্যনত কৈছে ইয়াত পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা এনেদৰে এখন তালিকা বনাই লোৱা আছে তালিকাখনত ফাৰ্ষ্টত এইখিনি ইয়াত ধৰ্ম কিছুমান লিখা আছে ঘনত্ব নিৰ্দিষ্ট আকৃতি আয়তন ব্যাপন এনেদৰে এইখিনি সোঁহাতে আছে এইফালে গোটা পদাৰ্থ তৰল পদাৰ্থ আৰু গেছীয় পদাৰ্থ ঘনত্ব গোটা পদাৰ্থৰ অতি বেছি তৰল পদাৰ্থৰ মজলীয়া গেছীয় পদাৰ্থৰ কম নিৰ্দিষ্ট আকৃতি গোটা পদাৰ্থৰ আছে তৰল পদাৰ্থৰ নাই গেছীয় পদাৰ্থৰো নাই আয়তন গোটাৰ আছে তৰল পদাৰ্থৰ আছে গেছীয় পদাৰ্থৰ আছে আয়তন প্ৰত্যেকৰে আছে কিন্তু নিৰ্দিষ্ট আকৃতি কেৱল গোটা পদাৰ্থৰহে আছে ব্যাপনৰ বেগ গোটা পদাৰ্থৰ কম তৰল পদাৰ্থৰ মজলীয়া আৰু গেছীয় পদাৰ্থৰ আটাইতকৈ বেছি কণিকাবোৰৰ মাজৰ ব্যৱধান গোটা পদাৰ্থৰ কম তৰলৰ মজলীয়া গেছীয় পদাৰ্থৰ অতি বেছি দৃঢ়তা গোটা পদাৰ্থৰ আছে তৰলৰ নাই গেছীয় পদাৰ্থৰ নাই প্ৰবাহী গোটা পদাৰ্থৰ প্ৰবাহী নহয় তৰল পদাৰ্থবোৰ প্ৰবাহী হয় আৰু গেছীয় পদাৰ্থবোৰ প্ৰবাহী হয় নেক্সট বি কুৱেশ্যনত দিছে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া ইয়াত দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশক্তি আৰু ঘনত্ব এইকেইটা দি আছে দৃঢ়তা বাহ্যিক বল প্ৰয়োগ কৰি কোনো পদাৰ্থৰ আকাৰ বা আকৃতি সলনি কৰিব নোৱাৰা প্ৰৱণতাকে কি বুলি কোৱা হয় পদাৰ্থটোৰ দৃঢ়তা বুলি কোৱা হয় সংকোচনশীলতা চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোকে সংকোচনশীলতা বোলে জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱায় নেক্সট আহিলে প্ৰবাহিতা জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে আৰু আকাৰ সলাব পাৰে অৰ্থাৎ সলনি কৰিব পাৰে ইয়াকে প্ৰবাহিতা বোলে অৰ্থাৎ আমি এনেকৈও ক'ব পাৰোঁ যে পদাৰ্থৰ বৈ যাব পৰা আৰু আকাৰ সলনি কৰিব পৰা ক্ষমতাকে প্ৰবাহিতা বোলে নেক্সট আকাৰ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে গতিশীল অৱস্থাত থকা কণিকাৰ সৈতে জড়িত শক্তিকে গতিশক্তি বোলে উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তি বৃদ্ধি পায় পদাৰ্থৰ কি হয় উষ্ণতা যদি বৃদ্ধি হয় তেতিয়াহ'লে গতিশক্তি বৃদ্ধি পায় ঘনত্ব হৈছে প্ৰতি একক আয়তনত থকা ভৰকে পদাৰ্থৰ ঘনত্ব বোলে 3 নম্বৰ প্ৰশ্ন কাৰণ দৰ্শোৱা কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ইয়াৰ উত্তৰত মই লিখিছোঁ যে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰি লয় ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে যাৰ ফলত পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয় এয়ে হৈছে গেছৰ চাপ কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কিয় কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে লগতে টেবুলখন দৃঢ় আৰু সংকোচনো নঘটে সেয়ে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি নেক্সট কুৱেশ্যন বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন
লিখিব নালাগে। বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম হোৱাৰ লগতে কণিকাবোৰৰ মাজত ব্যৱধানো বেছি, সেয়ে সহজে হাত ঘূৰাব পাৰোঁ। আনহাতে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন, কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে। 4 নম্বৰ প্ৰশ্ন, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছেনে বৰফ পানীত উপঙে, কিয় বাৰু? এই কাৰণটো হৈছে যে পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয় যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়, যাৰ বাবে কি হয় বৰফৰ ঘনত্ব কম হয় আৰু ই পানীত উপঙে।